হেল্ল' বন্ধুসকল, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, গাঁৱত আহি গাঁৱৰ পৰিৱেশটো দেখি বহুত মজা লাগিছে মানে। আৰু এইফালে চাওক আমাৰ পুপুলু মেইনটো পুপুলু ই এতিয়া 6 মাহ হ'ল মই ল'ৰা পাইছোঁ মানে। 6 মাহৰ আগতে আহিছিলোঁ এবাৰ এই সময়ত, আৰু এতিয়া আহিলোঁ। আৰু এইফালে আমাৰ মায়ে শাক কাটি আছে এতিয়া। এইটো কলডিল আৰু আলু ফ্ৰাই কৰিব বুলি কৈছে। বহুত ভাল লাগে কিন্তু খাবলৈ। বন্ধুসকল, গাঁৱত থকাৰ মজাই বেলেগ মানে। আৰু বন্ধুসকল, ঘৰত অকলে থাকি বৰিং লাগি আছে। তো সেইকাৰণে ওচৰৰ তিনিআলি দোকানলৈ গৈ আহোঁ ভাবিছোঁ। সৰু সুৰা বস্তু ল'বলগীয়া আছে, এইখিনিটোকে লৈ আহোঁ। আৰু গৈ আছোঁ, আৰু চাই গৈ থাকক আপোনালোকে। আৰু বন্ধুসকল, এইখিনি ৰাস্তাটো মানে বহুত বেয়া আছিলে। এইবছৰহে বনাইছে এইটো ৰাস্তাটো। আগতে পাথৰ ৰাস্তা আছিলে মানে, অহা যোৱা বহুত দিগদাৰ আছিলে মানে আগতে। আৰু শিশুপানী বুলি কয় জেগাটো। আৰু পিছফালে ঘৰৰ ওচৰৰ ভাইটি এজন আহি আছে। তেলৰ ক'ত যাওঁ? কোনো নাযায় তাত থাকো নেকি আজিকালি? তাত থাকো, ঠিক আছে। এইজন ঘৰৰ ওচৰৰ আছিলে ভাইটি এজন। ই মানে গোলাঘাটত থাকে, ৰুমত কিবা ক্লাছ লৈ আছে নেকি। দোকানখন আহি পালোঁ এতিয়া। তো বন্ধুসকল, মই দোকানত ভিডিঅ'টো ল'ব নোৱাৰিলোঁ। মই দুটা বস্তুহে লৈছোঁ মাত্ৰ। ঘৰত মানে মানুহ আহি থাকে যে, সেইকাৰণে চাদা 10 টকাৰ ল'লোঁ। তো বন্ধুসকল, মই চাদা ল'ব গৈছিলোঁ মানে 10 টকাৰ। আৰু ঘৰত আলহী আহি থাকেতো সেইকাৰণে। আৰু তামোল চাদা এইটো নাথাকিলে ঘৰত একদম লাজ লগা পৰিস্থিতি কিবা এটা হৈ যায় মানে। চাদা খোৱা মানুহবোৰো বেছি আহি থাকে ন আজিকালি। মুখত অকণমান চুপাৰি ভৰাই ল'লোঁ, বেয়া চেয়া নাপাব আৰু। আৰু এইফালে চাওক, ডাঙৰ ৰাস্তা, বঢ়িয়া। কহিমাতকৈ আমাৰ ইয়াৰটো জেগাটো ভাল। মুঠতে নিজৰ জেগাডোখৰ নিজৰ আপোনটো আপোনেই, যিমান যি কি নহওক। এইফালে চাওক, বাহ, নালাকেইটা পূৰা বনাই দিলে মানে। বাহ বাহ, खामानियाव थांजोबदों नामा बिसोरलाय? खामानियाव थांजोबदों? मा ओंख्रि जाखो? हा? बेरायनो मोनदोंथ' आरो। আৰু ধানবোৰ বন্ধুসকল পকিবলৈ সময় হৈছে, আৰু এমাহ। তো ঘৰত আহি পালোঁ বন্ধুসকল দোকানৰ পৰা। আৰু এইফালে পুলু ডাঙৰীয়া আহি কেতিয়াবা বহি আছে, মোক বেলেগ এঠাইত যাবলৈ আৰু লগ ধৰি আছিলে মানে সি। ভিডিঅ'টো ইমানেই আছিলে, লগ পাম নেক্সট ভিডিঅ'ত। বন্ধুসকল, যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। প্লাছ ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। তেতিয়ালৈকে গুড বাই।